জামাত উলামা কাউন্সিল বিটিআর অসমৰ জৰিয়তে আজি হালবাৰী সমষ্টিৰ অন্তৰ্গত পাকৰিকুৰি জামে মছজিদত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে আৰু ইফতাৰ পাৰ্টিখন আয়োজন কৰিছে আমাৰ হালবাৰী জিলা জামাত উলামা কাউন্সিলৰ আমাৰ সাধাৰণ সম্পাদক লগতে কৰ্মীবৃন্দসকল ইয়াত একলগ হৈ আজি ইফতাৰ পাৰ্টিখন আয়োজন কৰিছে আৰু আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি সমগ্ৰ বিটিআৰ বাসী ৰাইজক এটা মেছেজ দিব বিচাৰিছো যাতে আমাৰ ইফতাৰ পাৰ্টিৰ জৰিয়তে আমাৰ যি বিটিআৰত ভাতৃত্ববোধৰ যি এনাজৰী সেই এনাজৰী ডোল যাতে বহল থাকে আৰু অনাগত দিনত আমাৰ বিটিআৰত যাতে স্থায়ী শান্তি হয় তাৰে কামনা কৰি আজিৰ এই ইফতাৰ পাৰ্টিখন আয়োজন কৰা হয়। হয়তো 300 মানুহৰ সমাবেত হৈছে, কম বেছি হ'ব অলপ। যিয়ে নহওক আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আজি আমাৰ হালবাৰী জিলাৰ আমাৰ হালবাৰী সমষ্টিৰ TCLCC চেয়াৰমেন মহোদয় ইয়াত উপস্থিত হৈছে আৰু আমাৰ হালবাৰী জিলা জামাত উলামা কাউন্সিলৰ সাধাৰণ সম্পাদক সাইদুৰ ৰহমান ডাঙৰীয়া আৰু এই এলেকাৰ হয়তো মুৰব্বীয়ান সমাজ ইয়াত উপস্থিত হৈছে আৰু আজি ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি এটা আশা কৰিছো যাতে আমাৰ যেহেতু আনন্দ বাজাৰ জামে মছজিদত ইফতাৰ পাৰ্টি হৈছে আৰু আমাৰ বিটিআৰৰ বিভিন্ন এলেকাত আমাৰ জামাত উলামা কাউন্সিলৰ উদ্যোগত বিভিন্ন জায়গাত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে। আজিৰ এই পাকৰিকুৰি এলেকাত এই প্ৰথম ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে, গতিকে আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি অনাগত দিনত পাকৰিকুৰিবাসী ৰাইজক অনুৰোধ জনাম আপোনালোকে আমাৰ জামাত উলামা কাউন্সিলৰ লগত থাকক আৰু আপোনালোকৰ যি সমস্যা মছজিদ হয়তো বাউণ্ডাৰী ৱালৰ যি সমস্যা এইবোৰৰ আমি সাথ দিম আৰু অনাগত দিনত আমি আপোনালোকৰ লগত। এই ইফতাৰ পাৰ্টিত থাকি মই বহুত আনন্দিত আৰু নিজকে ভাগ্যৱান বুলি মই আশা কৰিছো যে ৰাইজৰ লগত থাকি এনেও ভাল পাওঁ আৰু আমাৰ মাইনৰিটি ৰাইজে মানে ৰমজান মাহত যেনেকুৱা ইমান মানে নিজৰ ধৰ্মক মানে ৰাখি আৰু যেনেকুৱা আছে আৰু সিহঁতৰ লগত আবেলি মত বিনিময় কৰি ইফতাৰ পাৰ্টি কৰি বহুত ভাল লাগিছে। জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ জৰিয়তে আজি হালবাৰী সমষ্টিৰ অন্তৰ্গত পাকৰিকুৰি জামে মছজিদত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে আৰু ইফতাৰ পাৰ্টিখন আয়োজন কৰিছে আমাৰ হালবাৰী জিলা জামাত উলামা কাউন্সিলৰ আমাৰ সাধাৰণ সম্পাদক লগতে কৰ্মীবৃন্দসকল ইয়াত একলগ হৈ আজি ইফতাৰ পাৰ্টিখন আয়োজন কৰিছে আৰু আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি সমগ্ৰ বিটিআৰ বাসী ৰাইজক এটা মেছেজ দিব বিচাৰিছো যাতে আমাৰ ইফতাৰ পাৰ্টিৰ জৰিয়তে আমাৰ যি বিটিআৰত ভাতৃত্ববোধৰ যি এনাজৰী সেই এনাজৰী ডোল যাতে বহল থাকে আৰু অনাগত দিনত আমাৰ বিটিআৰত যাতে স্থায়ী শান্তি হয় তাৰে কামনা কৰি আজিৰ এই ইফতাৰ পাৰ্টিখন আয়োজন কৰা হয়। হয়তো 300 মানুহৰ সমাবেত হৈছে, কম বেছি হ'ব অলপ। যিয়ে নহওক আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আজি আমাৰ হালবাৰী জিলাৰ আমাৰ হালবাৰী সমষ্টিৰ TCLCC চেয়াৰমেন মহোদয় ইয়াত উপস্থিত হৈছে আৰু আমাৰ হালবাৰী জিলা জামাত উলামা কাউন্সিলৰ সাধাৰণ সম্পাদক সাইদুৰ ৰহমান ডাঙৰীয়া আৰু এই এলেকাৰ হয়তো মুৰব্বীয়ান সমাজ ইয়াত উপস্থিত হৈছে আৰু আজি ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি এটা আশা কৰিছো যাতে আমাৰ যেহেতু আনন্দ বাজাৰ জামে মছজিদত ইফতাৰ পাৰ্টি হৈছে আৰু আমাৰ বিটিআৰৰ বিভিন্ন এলেকাত আমাৰ জামাত উলামা কাউন্সিলৰ উদ্যোগত বিভিন্ন জায়গাত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে। আজিৰ এই পাকৰিকুৰি এলেকাত এই প্ৰথম ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে, গতিকে আজিৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি অনাগত দিনত পাকৰিকুৰিবাসী ৰাইজক অনুৰোধ জনাম আপোনালোকে আমাৰ জামাত উলামা কাউন্সিলৰ লগত থাকক আৰু আপোনালোকৰ যি সমস্যা মছজিদ হয়তো বাউণ্ডাৰী ৱালৰ যি সমস্যা এইবোৰৰ আমি সাথ দিম আৰু অনাগত দিনত আমি আপোনালোকৰ লগত। এই ইফতাৰ পাৰ্টিত থাকি মই বহুত আনন্দিত আৰু নিজকে ভাগ্যৱান বুলি মই আশা কৰিছো যে ৰাইজৰ লগত থাকি এনেও ভাল পাওঁ আৰু আমাৰ মাইনৰিটি ৰাইজে মানে ৰমজান মাহত যেনেকুৱা ইমান মানে নিজৰ ধৰ্মক মানে ৰাখি আৰু যেনেকুৱা আছে আৰু সিহঁতৰ লগত আবেলি মত বিনিময় কৰি ইফতাৰ পাৰ্টি কৰি বহুত ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।